আজি এয়া ভাত বনাই আছোঁ, অলপ গৰম হৈছে আৰু। তাৰপিছত কালি খুব মাছ চাছ খালোঁ, আজি অলপ নিৰামিষ খাম বুলি ভাবিছোঁ। লগতে এয়া লফা শাকৰ ৰাচৰ, আমাৰ মিচিঙৰ ৰাচৰ বুলি কয়, বইল। এই একো মজা, অলপ টেষ্ট কৰিলোঁ, বঢ়িয়া লাগিছে, দেখাততো মজাই লাগিছে। অলপ নামচিং দি দিলোঁ, ইয়াৰ মানে গোন্ধ স্মেলটো বঢ়িয়া আহিবৰ কাৰণে নামচিং অকণমান দিছোঁ, বহুত খুচবু আহিছে, একদম বঢ়িয়া। এইটো হ'ল লফা শাকৰ ৰাচৰ। আৰু এইফালে আলু পুৰিছোঁ, বেংগন পুৰিছোঁ মোৰ এইফালে। কেমেৰাটো দেখাব নোৱাৰিব বাৰু, এইফালে আলুটো বাৰু এইফালে আছে, বেংগনখিনি ইফালে আছে, হ'ব নেদেখুৱালৈ। গতিকে আজি হেৰি হ'ব, আলু পিটিকা বেংগনৰ লগত, একদম নিৰামিষ ৰাচৰ আৰু গাঁৱলীয়া চাউলৰ ভাত। এই জহা চাউল মানে একদম গাঁৱৰ পৰা লৈ আহিলোগৈ, খাই ভাল লাগিব।